আহকচোন সকলোৱে তিতামিঠেৰে ভৰা এটি প্ৰেম কাহিনী শুনো। নগাঁও কলেজত পঢ়া ল'ৰা, নাম হৈছে তাৰ আকৌ ৰাজ শৰ্মা। এতিয়া কলেজত পঢ়িছে যেতিয়া বন্ধুবৰ্গৰ লগত আড্ডা মৰা, ক্লাছ বাংক কৰা, লগতে প্ৰেম প্ৰীতি এইবোৰতো চলিয়ে থাকিব। এতিয়া এই বেটাই বোলে আকৌ নতুনকে বোলে প্ৰেমত পৰিছে। বাৰু তাৰ বিষয়ে ক'ম, এতিয়া তাৰ প্ৰেমিকাৰ বিষয়ে জানো আহক। তাৰ প্ৰেমিকাৰ নাম জানে নাজানে? তাৰ প্ৰেমিকাৰ নাম হৈছে হিয়া শৰ্মা, নগাঁও কনচেপ্ট কলেজৰ ছাত্ৰী। প্ৰথম চিনাকি বোলে দুইজন ইনষ্টাগ্ৰামতে হ'ল, তাৰপিছত কথা বতৰা আৰম্ভ হ'ল, তাৰপিছত আৰম্ভ হ'লেই আৰু দুইজনৰ প্ৰেম কাহিনী। সেয়ে আজি লগ কৰাৰ আশাৰে দুইজনে বোলে কনচেপ্ট চাৰিআলিত দুপৰীয়া 12টা বজাত লগ কৰিব। পিছে আমাৰ ৰাজ ককাইদেউ 11:50 বোলে আহি উপস্থিত হ'ল। লগত আহিল বোলে তেওঁৰ পৰম বন্ধু অমৰ। তেনেকে ৰৈ আছে আৰু দুইজন, ৰৈ 12:15 হৈ গ'ল, কিন্তু কোনো ছাত্ৰ ছাত্ৰীয়ে বোলে নাই অহা ওলাই। কি হ'ল বে, কোনো ষ্টুডেণ্ট নাই যে? আজি বন্ধ নেকি আকৌ ক্লাছ? জান কিবা হ'ল চাগে বুজিছ। বন্ধ নহ'লো, কাৰণ মোক কৈছেতো আজি লগ কৰিম বুলি। বলচোন বল এপাক কলেজৰ ওচৰৰ পৰা আহোঁগৈ, চাই আহোঁ কি হৈছে। দুইজন গৈ উপস্থিত হ'লগৈ কনচেপ্ট কলেজৰ সন্মুখত। ওচৰে পাজৰে বোলে খবৰ কৰি গম পালে আজি হেনো 1 বজাত ছুটি দিব, সেইকাৰণে এতিয়া ন' ব্ৰেক। বেচেৰা ৰাজ এতিয়া কৰিবনো কি? এতিয়া তাৰ আছে বোলে 1টাৰ পৰা পৰীক্ষা। প্ৰেম প্ৰীতিটো চলিয়ে থাকিব ন, লেকিন এক্সাম তো এক্সাম হতা হে না। মন চন মাৰি আহি গ'ল আৰু পৰীক্ষা দিব। পৰীক্ষা পৰা গৈ ফ্ৰেছ হৈ টিভিৰ ওচৰত বহি থাকোঁতে আহি গ'ল সেই বিশেষ ফোনটো। হেল্ল', চৰি, আজি মানে ঘপককৈ 1 বজাত ছুটি দিয়া কথা ক'লে যে, সেইকাৰণে ব্ৰেক নিদিলে। তুমি কি বহুত টাইম ৰলা ন? নাই অ', যোৱাত গৈছিলোঁ, কিন্তু যেতিয়া মানে কাকো নেদেখিলোঁ কলেজৰ ওচৰত যাওঁতে গম পালোঁ যে 1 বজাত ছুটি দিব। গম পোৱাৰ পিছত মই গুচিয়ে আহিলোঁ, মানে মোৰ পৰীক্ষা এটা আছিল যে সেইকাৰণে। আচৰিত কিন্তু নহয়নে? এই যে ফোনটো যে আহিলে সন্ধিয়া 5টাৰ পৰা বোলে ৰাতি 12টা বাজি গ'ল, গমেই নাপালে। প্ৰেম কিন্তু সঁচাই বেলেগ ন? ছোৱালী সময়টো চোৱাচোন কেইটা বাজিল। অ' হ'ল, তোমাৰ লগত কথা পাতি থাকিলে লক্ষ্যই নহ'ল অ', কেতিয়ানো 12টা বাজিলহি। বাৰু হ'ব দিয়া, আজিলৈ শুওঁ, কাইলৈ আকৌ কলেজ আছে নহয় 7টাতে। তুমি শুই দিবা দেই, গুড নাইট। ভাত পানী খাই কৰি দুয়ো শুই পৰিলে। ৰাতিপুৱা 6টা বজাত আকৌ ৰাজৰ মোবাইলত সেই বিশেষ নটিফিকেশ্যনটো আহিল, মানে হিয়া বাইদেউৰে মেছেজটো আহিলে। মেছেজটো চাউণ্ড শুনি ছাৰ সাৰ পাই বহিয়ে গ'ল। ৰাতিপুৱা মুখত এক বুজাব নোৱাৰা হাঁহি। অলপ টাইম কথা পতা পিছত ৰাজু ওলাল কলেজলৈ বুলি। কলেজৰ গেটৰ ফ্ৰণ্টতে ৰৈ আছিল অমৰ আৰু ভাৰ্গৱ। পিছে ভাৰ্গৱ গম পাইছেনে নাই? অমৰৰ HS-ৰ লগৰ, আৰু ৰাজৰ হৈছে আকৌ নগাঁও কলেজৰ ফাৰ্ষ্ট চিনাকি। বেটা ছোৱালী পতালি হয়। তই ক'ৰ পৰা গম পালি? তোক কোনে ক'লে কচোন? কোনে ক'লে বাদ দেচোন, এতিয়া পাৰ্টিটো দিবিনে নাই সেইটো ক। ক্লাছৰ মাজতে সময় উলিয়াই ৰাজ আৰু ভাৰ্গৱ গ'ল ADP কলেজৰ ওচৰত থকা এখন বিখ্যাত দোকানলৈ। পিছে দোকানখনৰ নামটো জানেনে নাই? দোকানখনক চবেই খুৰী দোকান বুলি কয়। তাত গৈ অলপমান বহিল দুইটা, তাৰপিছত আকৌ কলেজলৈ বুলি ওলাই গ'ল। কলেজ শেষ কৰি ঘৰ গৈ ফ্ৰেছ হোৱাৰ পিছত আহি গ'ল আৰু পেয়সীৰ ফোনটো। শুই শুনা না? ছোৱালী কোৱা। ঘৰ পালাহিনে? এই পাই কৰি মুখ হাত ধুই বহিছিলোঁ। আৰু খোৱা বোৱা কৰিলানে নাই? কৰিলোঁ। বাকী শুনা না, ছানডে লগ কৰিম হা, আহিবা। 11টাত টিউশ্যন ক্লাছ এটা আছে কলেজতে, চেছ কৰি লগ কৰিম। অ'কে, বাকী কোৱা, আজি তোমাৰ দিনটো কেনেকুৱা গ'ল? ঐ আজি কি হ'ল জানানে? এই যে ক'লে আজি কি হ'ল জানানে? এয়াই চাগে প্ৰেমৰ প্ৰতীক। আমাৰ যে ৰাজ ককাইদেউ ভালকৈয়ে প্ৰেমত পৰিছে, কাৰণ যিটো ল'ৰাই আগতে একো কথাই নুশুনে সি আকৌ হিয়া
ইয়াৰ কথাবোৰ ইমান মনোযোগ দি শুনে। বাপৰে, কি মায়া আৰু ন। পিছে আমাৰনো কি আহে যায়, সকলোৰে নিজৰ জীৱন, হয়নে নাই বাৰু? বাৰু চাওঁ আহকচোন, কিনো হয়। ইহঁতৰ প্ৰেমে সফলতা পায়নে নে আধৰুৱাই হৈ যায়।